নমস্কাৰ জমা কামাখ্যা মই তন্তুগুৰু শ্ৰী দিব্যশাস্ত্ৰী মোৰ ইউটিউব চেনেল সকলক স্বাগতম জনাইছোঁ না নেগেটিভ না পজিটিভ যি আছে আপোনাৰ হৰস্কোপত বৰ্ষৰ ফলত যি আছে লৈ আলোচনা কৰিম তো প্ৰথমে আলোচনা কৰোঁ বৃশ্চিক ৰাশি মে মাহটো কেনেকৈ যাব আপোনাৰ বিশেষকৈ আপোনাৰ হেল্থ এডুকেশ্যন লাভ প্ৰেম আৰু ভাগ্যস্থান লাইফ পাৰ্টনাৰ কৰ্মস্থান বিজনেছ আৰু উপায় দিম কি কৰিলে আপুনি ভাল ফল পাব। প্ৰথম লগ্নৰ মালিক ৰাশিৰ মালিক লগ্নৰ মালিক হল মঙ্গল বহি আছে পঞ্চম স্থানত ভাল পঞ্চম স্থানত বহি আছে ৰাহুৰ লগত যদি মঙ্গল কানেকশ্যন থাকে তাহলে ৰাহু মঙ্গল হল আপোনাৰ কিন্তু অকণমান বিপি মঙ্গল হল বিপি হাই হোৱা অথবা আপোনাৰ অভাৰ থিংকিং ডিপ্ৰেশ্যন আহি থাকিব তো আপোনাৰ সৰু সৰু এক্সিডেণ্ট হ'ব পাৰে অথবা হেল্থৰ কাৰণে অকণমান কিন্তু আপোনাৰ কিন্তু কেয়াৰফুল থাকিব কিন্তু আৰু ইমান মেজৰ ইস্যু নাই কিন্তু মঙ্গল ৰাহু কানেকশ্যন অকণমান মানে ব্লাড ৰিলেটেড প্ৰব্লেমবিলাক বেছি হৈ থাকে অকণমান কেয়াৰফুল থাকিব। তাৰপৰা আহি যাওঁ আমি এডুকেশ্যন আহি যাওঁ পঞ্চমপতি মালিক বৃহস্পতি বহি আছে 7 হাউচ বেয়া নহয় পঞ্চমপতি 7 হাউচ কেন্দ্ৰ বহি আছে কেন্দ্ৰস্থানত কেন্দ্ৰ হ'ল পঞ্চমপতি পঞ্চম স্থান বহি আছে তো ইমান বেয়া নহয় এডুকেশ্যনৰ কাৰণে এডুকেশ্যন এই মাহত ভাল ফল পাব যোনে নিউ ফৰ্ম ফিল আপ কৰি আছে বা চাকৰি হওক বা গভৰ্ণমেণ্ট ছাৰ্ভিচৰ ক্ষেত্ৰত হওক বা আপোনাৰ এক্সামৰ কাৰণে হওক হায়াৰ এডুকেশ্যনৰ কাৰণে হওক তো এই মাহটো আপোনাৰ ভাল প্ৰফিট হ'ব কোনো লছ নহয়। তাৰপৰা আহি যাওঁ প্ৰেম ক্ষেত্ৰত আহি যাওঁ প্ৰেম ক্ষেত্ৰত বৃশ্চিক ৰাশি এই মাহটো খুব ভাল কিন্তু আপোনাৰ নিউ যোন ছিংগল আছে নিউ আপোনাৰ লাভ আহিব ভাল পোৱা মানুহ আপোনাৰ লগত পৰিচয় হ'ব বা আপুনি যোনে কাক ভাল পায় বা লাইক কৰে তাক আপুনি প্ৰপ'জাল দিব পাৰে 100% আপোনাৰ কিন্তু আগবাঢ়িব কিন্তু ইমান বেয়া নহয় কিন্তু ভাল। তাৰপৰা আহি যে আমি লাইফ পাৰ্টনাৰ 7 হাউচৰ মালিক শুক্ৰ বহি আছে 6 হাউচ কিন্তু এইটো খুব বেয়া হৈ আছে লাইফ পাৰ্টনাৰ যদি 6 নম্বৰ ঘৰত বহি থাকে 6 নম্বৰ ঘৰত 70 স্থান ৰবিৰ লগত কানেকশ্যন হৈ আছে দৰিদ্ৰ যোগ হৈ আছে তো লাইফ পাৰ্টনাৰৰ এই মাহটোৰ টকা পইচা কিন্তু অকণমান কিন্তু খৰচটো বেছি হ'ব কিন্তু কিমানলৈকে 19 মে 7 হাউচ নিজৰ ঘৰত আহিব নিজৰ ঘৰত যেতিয়া আহিব তেতিয়া কিন্তু আপোনাৰ কিন্তু প্ৰফিট হ'ব আৰু 18 মেলৈকে কিন্তু অকণমান ইমবেলেঞ্চ থাকিব লাইফ পাৰ্টনাৰ ফাইনেন্সিয়েল ক্ষেত্ৰত হওক বা আপোনাৰ হেল্থৰ কাৰণে হওক প্ৰব্লেম থাকিব আৰু যোনে বিজনেছ কৰি আছে ডেইলি ইনকাম যোনে কৰি আছে তো 18 মেলৈকে প্ৰব্লেম থাকিব 18 মেৰ পাছত কিন্তু আপোনাৰ যেতিয়া শুক্ৰ নিজৰ ঘৰত আহিব শুক্ৰ বৃহস্পতি কানেকশ্যন হ'ব তেতিয়া কিন্তু ভাল ফল পাব খুব ভাল ফল পাব কিন্তু বিজনেছ ডবল হৈ যাব ভাল হ'ব ইনকাম সোৰ্চো বাঢ়ি যাব। তাৰপৰা আহি আপোনাৰ আপোনাৰ আহিব ভাগ্যস্থানৰ মালিক হ'ল আপোনাৰ চন্দ্ৰ সোৱা দেৰি চেঞ্জ হৈ আছে কিন্তু আপোনাৰ 19 মে এনেই ভাল শুক্ৰ মানে হ'ল যিকোনো মানুহ ছাকচেছফুল মানুহৰ কাৰণে মষ্ট নিড প্লেন হ'ল ভেনাছ শুক্ৰ বহি আছে আপোনাৰ 18 মে নিজৰ ঘৰত আহিব তো লাক ছাপোৰ্ট কৰিব কিন্তু 18 মে পাছত 19 মেৰ পৰা আৰম্ভ হ'ব কিন্তু কৰ্মস্থান ৰবি বহি আছে আপোনাৰ 6ষ্ঠ স্থানত বহি আছে তো 14 মে আপোনাৰ ৰবি ট্ৰান্সফাৰ হৈ আছে 7 হাউচ বৃহস্পতি ৰবি ৰাজ্য হৈ আছে শুক্ৰৰ কানেকশ্যন হৈছে ৰবি শুক্ৰ আপোনাৰ বৃহস্পতি তো 14 মেৰ পৰা কিন্তু আপোনাৰ কৰ্মস্থান ভাল তো বেয়া নহয় এই মাহটো অকণমান ৱেইট কৰিব কিন্তু মিডিল মানে 15 তাৰিখ পৰা কিন্তু আপোনাৰ লাহে সব ক্ষেত্ৰত প্ৰগ্ৰেছ আৰু ডেভেলপমেণ্ট হ'ব কিন্তু তো ভাল বেয়া নহয় সৰু এটা টিপ দিছোঁ কৰিব এইটো হ'ল আপোনাৰ অকণমান 50 গ্ৰাম 25 গ্ৰাম যিকোনো অকণমান কলা তিল কলা বেহৰ আৰু কলা কাপোৰ ল'ব তাতে অকণমান কলা তিল আৰু কলা বেহৰ আপুনি যিকোনো নদীত গৈ আপুনি পানীত দিব আৰু প্ৰাৰ্থনা কৰিব আপুনি যদি আপোনাৰ লাইফৰ পৰা শনি আপোনাৰ বাধাবিলাক যদি গুচাই ভাল ফল পাব কিন্তু এইটো কৰিব শনিবাৰ দিন কৰিব অথবা আপোনাৰ মঙলবাৰ কৰিব কিন্তু এইটো পাৰিলে ৰাতিপুৱা 10টা কৰিব নহ'লে 12টা আগত কামটো কৰিব লাগিব। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক এণ্ড শ্বেয়াৰ